গেলেকী মৰাণগাঁৱত গুৰুআসন মণিকূট কীৰ্তনঘৰ প্ৰতিষ্ঠা আৰু ভাগৱত পাঠ অনুষ্ঠান 1979 চনতে শ্ৰী শ্ৰী টুপিধৰদেৱ গোস্বামী আটাই নঙলামৰা ভকত গাঁৱৰ পৰা আহি শিৱসাগৰ জিলাৰ গেলেকী মৰাণবাৰীত স্থাপন কৰা তথা কালক্ৰমত শ্ৰী শ্ৰী নৱমাটি কাটনিপাৰ গেলেকী মৰাণবাৰী সত্ৰই সমগ্ৰ আঠখেল মৌজাতে আধ্যাত্মিক সাংস্কৃতিক তথা বৌদ্ধিক দিশত জ্ঞানৰ পোহৰ বিলাবলৈ সক্ষম হৈছিল। সত্ৰভাগৰ মূল গুৰুআসন মণিকূট কীৰ্তনঘৰ তোৰণ বাটচৰা আদি সম্পূৰ্ণকৈ নতুনকৈ নিৰ্মাণ কৰা হয়। সেয়ে ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত শ্ৰী শ্ৰী টুপিধৰ দেৱগোস্বামী আটা ক্ষেত্ৰত নৱনিৰ্মিত গুৰুআসন মণিকূট কীৰ্তনঘৰ প্ৰতিষ্ঠাৰ লগতে শ্ৰীমদ ভাগৱত পাঠ দক্ষ যজ্ঞ ভাওনা প্ৰদৰ্শনকে ধৰি বিস্তৃত কাৰ্যসূচীৰে গেলেকী মৰাণগাঁৱত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হয়। শ্ৰী শ্ৰী টুপিধৰদেৱ দেৱগোস্বামী আটা ক্ষেত্ৰৰ পৰা আমি সকলো ভকত বৈষ্ণৱ আই মাতৃলৈ আদৰণি জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। 1979 চনতে এই সত্ৰভাগী ইয়াত স্থাপন কৰা হৈছিল আৰু স্থাপন কৰিছিল শ্ৰী শ্ৰী টুপিধৰদেৱ দেৱগোস্বামীয়ে। তেওঁ সুদূৰ নঙলাপুৰ সত্ৰৰ পৰা আহি ইয়াত অনুষ্ঠান স্থাপন কৰিলে আৰু স্থাপন কৰা আজি সুদীৰ্ঘ 45 বছৰ পাৰ হোৱাৰ পাছত এই সত্ৰভাগে পূৰ্ণ ৰূপত প্ৰতিষ্ঠা লাভ কৰিছে। ইয়াত বিভিন্ন ব্যক্তিয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সহায় সহযোগ আগবঢ়াইছে। আমি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিশেষকৈ মৰাণ সাহিত্য সাহিত্য পৰিষদৰ পৰা এই সত্ৰভাগৰ অৱশিষ্ট কামসমূহ কৰিবৰ কাৰণে 20 লাখ টকা অনুমোদন জনাইছিল আৰু মাননীয় নাজিয়াল বিধায়ক মহোদয়ৰ মণিকূট নিৰ্মাণৰ কাৰণে অনুদান আগবঢ়াইছিল আৰু পঞ্চায়তৰ ফালৰ পৰা আমাৰ পেচাবগাৰ শৌচাগাৰ নিৰ্মাণৰ কাৰণে প্ৰায় 3 লাখ টকা আগবঢ়াইছিল। আমি সকলো পক্ষকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি 3 দিনীয়া কাৰ্যসূচীয়ে আজি তৃতীয় দিনা অৰ্থাৎ অন্তিম দিন আজি অন্তিম দিনৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱা উষা কীৰ্তন কৰা হ'ল। তাৰ ভিতৰতে নামতীসকলে নাম পৰিৱেশন কৰিলে, তাৰ পাছত নাম প্ৰসংগ কৰা হ'ল আৰু 12টা বজাত স্মৃতি গ্ৰন্থ দুভাগ আমি উন্মোচন কৰা হ'ব। এভাগ গুণমৰাণৰ সম্পাদনাত প্ৰকাশ পাইছে আৰু এভাগ ইয়াৰে সত্ৰীয়া দিলীপ মহন্তৰ সম্পাদনাত প্ৰকাশ পাইছে আৰু সন্ধিয়ালৈ আমি এভাগ দক্ষযজ্ঞ ভাওনা আয়োজন কৰা হৈছে। সকলো বৈষ্ণৱ ৰাইজক সহায় সহযোগিতা কামনা কৰিছোঁ। সমূহ মৰাণবাৰী অঞ্চলৰ ৰাইজ মৰাণ গাঁৱৰ গোটেই অঞ্চলৰ ৰাইজে আলোচনা কৰি নামঘৰ সাজিবৰ কাৰণে আলোচনা কৰি আজি আমাৰ এই সত্ৰভাগী মণিকূট ভাগ কীৰ্তনঘৰ আৰু গা ধোৱা ঘৰৰ দ্বাৰা সকলোখিনি আমাৰ মণিকূট ভাগলৈ 2.5 লাখ টকা আগবঢ়াইছিলে। ৰাইজৰ অনুদানে আমাৰ কীৰ্তনঘৰ সজা হয়। তাত প্ৰায় 3 লাখৰো অধিক ব্যয় হৈছে। তাৰ পৰা ব্লকৰ ফালৰ পৰা আমাৰ এই শৌচাগাৰ 3 লাখ টকা দিয়ে। এইখিনি পইচাসমূহ একত্ৰিত কৰি আমাৰ নামঘৰ ভাগ সত্ৰৰ পৰিমঞ্জুৰ ভাগ সহায় সহযোগ আগবঢ়ালে। সমূহ গেলেকীবাসী ৰাইজ আৰু সত্ৰবাসী ৰাইজে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।